নৱবৰ্ষৰ কাৰণে অসমবাসী ৰাইজক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ ফালৰ পৰা সমস্ত দেশী জনগোষ্ঠীৰ হৈ BTR এডমিনিষ্ট্ৰেশ্যনক ধন্যবাদ দিব খুজিছোঁ। সেইটো এটা একচুৱেলি ইউনিক ইনিচিয়েটিভ লৈছে, যেটা নৰ্মেলি বেলেগ চৰকাৰে নলয়। তেখেতসকলে আটাইবিলাক জাতি জনগোষ্ঠীৰ মনৰ কথা জানিব বিচাৰিছে। আমি তেখেতসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ লগতে আমি আশা ৰাখিছোঁ কেৱল ডকুমেণ্ট প্ৰিপেৰেশ্যন কৰিলেই নহ'ব, তাতে যিবিলাক জাতি জনগোষ্ঠী তাতে বসবাস কৰে BTRৰ অধীনত সকলোৱে যাতে নিজৰ অধিকাৰ পায়। আৰু বিশেষকৈ দেশী জনগোষ্ঠীৰ মানুহখিনিৰ আমি যিখিনি জানিব পাৰিছোঁ তাৰে আমাৰ মানুহখিনিৰ ভূমিৰ অধিকাৰৰ ক্ষেত্ৰত অলপ অসুবিধা হৈ আছে। ভূমিৰ অধিকাৰৰ ক্ষেত্ৰত যিবিলাক ইছ্যু আছে সেইবিলাক যাতে BTR এডমিনিষ্ট্ৰেশ্যনে অতি সোনকালে সমাধান কৰে আৰু মানুহখিনিক ভূমি হস্তান্তৰ ভূমি কিনা বেচা আদিৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ অসুবিধা নকৰে, তাৰ কাৰণে আমি BTR এডমিনিষ্ট্ৰেশ্যনক আহ্বান জনাইছোঁ। আৰু এই ভিজন ডকুমেণ্টৰ কাৰণে পুনৰবাৰ BTR এডমিনিষ্ট্ৰেশ্যনক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আশা ৰাখিছোঁ ডকুমেণ্টত যিখিনি কথা লিখা আছে সেইখিনি যাতে আখৰে পালন কৰাৰ ব্যৱস্থা কৰে। আমালোকৰ কেৱল আৰ্থসামাজিক কথাই নহয়, লগতে আমাৰ যিবিলাক সাংস্কৃতিক কথা আছে বাকী আটাইবিলাক ইছ্যু লৈ পেলাই যাতে BTR এডমিনিষ্ট্ৰেশ্যন চিৰিয়াছলি খুব আন্তৰিকতাৰে কামবিলাক কৰে, সেইটোৱে আমি বিচাৰিছোঁ। বিশেষ কিবা আমাৰ জনগোষ্ঠীৰ কাৰণে বিশেষ কিবা হোৱা বুলি আমি নকওঁ, হোৱা নাই। আমি আমাৰ গ্ৰাউণ্ড লেভেলৰ পৰা যিখিনি কথা পাইছিলোঁ, মানুহখিনিৰ ভূমিৰ ক্ষেত্ৰত বহুতখিনি অসুবিধা পাইছে। ভূমি মাটি বেচা কিনাৰ ক্ষেত্ৰত সেইবিলাক যাতে 2025 নহয়, এইটো আমি বিচাৰিছোঁ। নৱবৰ্ষৰ কাৰণে অসমবাসী ৰাইজক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ ফালৰ পৰা সমস্ত দেশী জনগোষ্ঠীৰ হৈ BTR এডমিনিষ্ট্ৰেশ্যনক ধন্যবাদ দিব খুজিছোঁ। সেইটো এটা একচুৱেলি ইউনিক ইনিচিয়েটিভ লৈছে, যেটা নৰ্মেলি বেলেগ চৰকাৰে নলয়। তেখেতসকলে আটাইবিলাক জাতি জনগোষ্ঠীৰ মনৰ কথা জানিব বিচাৰিছে। আমি তেখেতসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ লগতে আমি আশা ৰাখিছোঁ কেৱল ডকুমেণ্ট প্ৰিপেৰেশ্যন কৰিলেই নহ'ব, তাতে যিবিলাক জাতি জনগোষ্ঠী তাতে বসবাস কৰে BTRৰ অধীনত সকলোৱে যাতে নিজৰ অধিকাৰ পায়। আৰু বিশেষকৈ দেশী জনগোষ্ঠীৰ মানুহখিনিৰ আমি যিখিনি জানিব পাৰিছোঁ তাৰে আমাৰ মানুহখিনিৰ ভূমিৰ অধিকাৰৰ ক্ষেত্ৰত অলপ অসুবিধা হৈ আছে। ভূমিৰ অধিকাৰৰ ক্ষেত্ৰত যিবিলাক ইছ্যু আছে সেইবিলাক যাতে BTR এডমিনিষ্ট্ৰেশ্যনে অতি সোনকালে সমাধান কৰে আৰু মানুহখিনিক ভূমি হস্তান্তৰ ভূমি কিনা বেচা আদিৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ অসুবিধা নকৰে, তাৰ কাৰণে আমি BTR এডমিনিষ্ট্ৰেশ্যনক আহ্বান জনাইছোঁ। আৰু এই ভিজন ডকুমেণ্টৰ কাৰণে পুনৰবাৰ BTR এডমিনিষ্ট্ৰেশ্যনক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আশা ৰাখিছোঁ ডকুমেণ্টত যিখিনি কথা লিখা আছে সেইখিনি যাতে আখৰে পালন কৰাৰ ব্যৱস্থা কৰে। আমালোকৰ কেৱল আৰ্থসামাজিক কথাই নহয়, লগতে আমাৰ যিবিলাক সাংস্কৃতিক কথা আছে বাকী আটাইবিলাক ইছ্যু লৈ পেলাই যাতে BTR এডমিনিষ্ট্ৰেশ্যন চিৰিয়াছলি খুব আন্তৰিকতাৰে কামবিলাক কৰে, সেইটোৱে আমি বিচাৰিছোঁ। বিশেষ কিবা আমাৰ জনগোষ্ঠীৰ কাৰণে বিশেষ কিবা হোৱা বুলি আমি নকওঁ, হোৱা নাই। আমি আমাৰ গ্ৰাউণ্ড লেভেলৰ পৰা যিখিনি কথা পাইছিলোঁ, মানুহখিনিৰ ভূমিৰ ক্ষেত্ৰত বহুতখিনি অসুবিধা পাইছে। ভূমি মাটি বেচা কিনাৰ ক্ষেত্ৰত সেইবিলাক যাতে 2025 নহয়, এইটো আমি বিচাৰিছোঁ।